মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 4.3 ৰ কোশ্চেন 10 আৰু 11। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। কোশ্চেন 10ত তোমালোকে স্ক্ৰীনত চাই আছা কি কৈছে যে মহীশূৰ আৰু বাংগালোৰৰ মাজত দূৰত্ব কিমান 132 কিলোমিটাৰ। ঠিক আছে, এখন দ্ৰুতবেগী ৰেলগাড়ী আৰু এটা যাত্ৰীবাহী মানে এটা দ্ৰুতবেগী মানে স্পীড ট্ৰেইন তোমালোকে এনেকে ভাবিব পাৰা বন্দে ভাৰত আৰু ভাবি লোৱা ৰাজধানী এক্সপ্ৰেছ। ঠিক আছে, কি কৰে স্পীড ট্ৰেইনটো তোমালোকৰ যাত্ৰীবাহী ট্ৰেইনটোত কৈ 1 ঘণ্টা কম সময় লাগে। বেছি স্পীডত গলে কম সময় লাগিবই আমাৰ। যদি দ্ৰুতবেগী ৰেলগাড়ীৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলবাহীতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি হয়। আচ্ছা, আমি প্ৰথমতে ধৰি লম যে যাত্ৰীবাহী ধৰা হল এনেকে লিখিম লেট বা ধৰা হল তোমালোকৰ যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি তোমালোকে x ধৰিব পাৰা, u ধৰিব পাৰা, w ধৰিব পাৰা, a ধৰিব পাৰা। আমি x বুলি লও, x কিলোমিটাৰ পাৰ ঘণ্টা। এতিয়া তোমালোকৰ কি আছে দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতি তোমালোকৰ কি হ'ব? দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতি কিমান বেছি? ঘণ্টাত 11 কিলোমিটাৰ পাৰ আৱাৰ। 11 কিলোমিটাৰ বেছি হলে তোমালোকৰ প্লাস কৰিব লাগে, কম হলে মাইনাস কৰিব লাগে। তোমালোকে স্ক্ৰীনত চাই আছা। আচ্ছা, তোমালোকে সায়েন্সৰ এটা ফৰ্মুলা পাইছিলা যে দ্ৰুতি ইকুৱেল টু দূৰত্ব ভাগ সময় বা স্পীড ইজ ইকুৱেল টু ডিস্টেন্স বাই টাইম। এইটো পাইছিলা। এতিয়া আমাৰ এইটো গণিতত তোমালোকৰ সময় লাগিব কাৰণে আমি সময় উলিয়াম। দূৰত্বটো ঠিকে থাকিব, এই দ্ৰুতিটো ক'ত যাব? তলত যাব। হ'ব, মনত ৰাখিব পাৰা ফৰ্মুলা দুটা। এতিয়া আমাৰ প্ৰশ্ন মতে কি দি আছে চাবা, আমি এক্সট্ৰাকে সময় নোলাও। প্ৰথম সময়টো আমাক কিমান লাগে? প্ৰথম সময়টো লাগে আমাক ডিস্টেন্স কিমান দি আছে? 132 মানে দূৰত্ব। দ্ৰুতি কিমান হল আমাৰ x। প্ৰথম সময়টো এইটো। ঠিক আছে, এতিয়া দ্বিতীয় সময়টো আমাৰ দূৰত্বটো একে আছে, এবাৰ স্পীডটো বাঢ়ি গৈছে। কিমান হৈছে? x + 1। আমাৰ কৈছে কম লাগে, 1 ঘণ্টা কম লাগে, তাৰ মানে আগৰটোতকৈ মাইনাস কৰিব লাগিব। কম কলে কি হয়? মাইনাস, আৰু বেছি কলে প্লাস, ইকুৱেল টু 1। এতিয়া চাবা আমি কি ল'ব লাগিব? লসাগু ল'ব লাগিব। এই দুটাৰ কি হ'ব লসাগু? এইটোৰ মাজত হৰণ নাযায়, তেনেহলে আমাৰ কি ল'ব লাগিব? এই দুটাৰ পূৰণ ল'ব লাগিব। x ৰ মাজত ভাগ গল, থাকিল কিমান? x + 11 কাৰ লগত হ'ব? 132 লগত পূৰণ হ'ব। তোমালোকে জানাই লসাগুৰ নিয়মটো। ইয়াতে মাইনাস দিয়া আছে কাৰণে মাইনাস, প্লাস দিয়া থাকিলে আমি প্লাস লিখিলো হয়। x + 11 তোমালোকৰ কেনসেল গল, থাকিল x। কি হ'ব? 132 আৰু এই x টো পূৰণ হ'ব, ইকুৱেল টু 1। এই 1 ৰ তলত আমি মনে 1 লব। নেক্সট স্টেপত আমি লম। ঠিক আছে, এইটো স্টেপত নলম। এতিয়া এই 132 x ৰ লগতো ইনটু হ'ব, 11 ৰ লগতো ইনটু হ'ব। x ৰ লগত ইনটু হলে কি হ'ব? x এ পাবা। 11 ৰ লগত ইনটু হলে চাবা কি হয়। 1 এৰে ইনটু কৰিলে কি পাম? আমি এইটোৱে পাম, লিখি দিলো। 1 ঘৰ কেনসেল, আকৌ আমি সেই নাম্বাৰটোৱে পাম। এতিয়া চাবা 2 কি হ'ব? 5 4 1 1 4 5 2 হৈছে মাইনাসত 132x। চাবা নেক্সট কি হ'ব? এইটো পাৱাৰ আছে 1, এইটো পাৱাৰ আছে 1, পূৰণ কৰি লম আমি। কি হ'ব? পাৱাৰ বিলাক প্লাস হ'ব, প্লাস 11 ইয়াতে কি আছে? x, এইটোত আছে 1। এতিয়া চাবা 132x প্লাসত 132x মাইনাসত তোমালোকৰ কি হৈ যাব? কেনসেল হৈ যাব। 1452 তলত তোমালোকৰ এইটো আহিল হল। এতিয়া চাবা ইয়াৰ তলত মনে কি আছে? 1 আছে। আমি কি কৰিব লাগিব?
মই এইটো সাইডত লিখিছো তোমালোকে তলে তলে লিখিবা বজ্ৰ পূৰণ কৰিব লাগিব ঠিক আছে বজ্ৰ পূৰণত এইটোৰ তলৰটো সোঁফালৰ ওপৰৰটো 1 ৰ লগত পূৰণ কৰিলে তোমালোকৰ একো পৰিৱৰ্তন নহয় ঠিক আছে এইফালৰ ওপৰৰটো এইফালৰ তলৰটো কি হ'ব 1452 1 ৰ লগত পূৰণ কৰিলে আমাৰ একো পৰিৱৰ্তন নহয় চাবা x² + 11x এটো বাও সাইডত আনিলে কি হ'ব মানে বাওফালত আনিলে তোমালোকৰ এটো পাবা প্লাসত আছিল মাইনাসত আহে এতিয়া আমি এই গণিতটো কি কৰিব পাৰো দ্বিঘাত সূত্র ব্যৱহাৰ কৰিব পাৰো আমি উৎপাদক কৰিব পাৰো বৰ্গ সম্পূৰণ কৰিব পাৰো আমাৰ দ্বিঘাত সূত্র ইজি হয় কাৰণে দ্বিঘাত সূত্র কৰিম ইয়াক আমি চাবা কি কৰিম ax² + bx + c = 0 ইয়াৰ লগত তুলনা কৰিম কি পাম আমি চাবা x² ৰ সহগ আছে আমাৰ a তাৰ মানে x² ৰ লগত আছে এটো x² ৰ লগত একো নাই মানে কি আছে 1 আছে নেক্সট b x ৰ লগত থাকে এটো x ৰ লগত কিমান আছে 11 আছে নেক্সট c টো চাবা x ৰ লগত কি আছে 1452 এইখিনি তোমালোকে লিখি লোৱা মই গুছাই দি আছো কাৰণ ঠাই নাই চাবা এতিয়া আমি কি উলিয়াম দ্বিঘাত সূত্ৰটো কি আছে আমাৰ x = -b ± √b² - 4ac ঠিক আছে এটো লিখিব নালাগে ঠিক আছে ডিভাইড বাই 2a হ'ব এতিয়া চাবা মাইনাস ফর্মুলার b এর মান কিমান আছে 11 বহাই দিম আমি প্লাস মাইনাস √/b এর মান কিমান 11 তার উপৰত কি হ'ব স্কয়ার হ'ব -4 এর মান কি পাবা 1 আৰু c এর মান কি আছে -1452 ডিভাইড বাই 2a এর মান কিমান আছে 1 সবা কি হ'ব -11 প্লাস মাইনাস 11 স্কয়ার মানে 11 * 11 কি হয় 1 to 1 আমি কৰি চাম 1 ৰ লগত ইনটু কৰিলে এটো আহিব 1 ৰ লগত ইনটু কৰিলে এটো আহিব 1 to 1 হল কিমান পালো আমি 1 to 1 এটো মাইনাসত কি হ'ব প্লাস সবা 1452 ৰ লগত কি হ'ব 4 * 1 মানে 4 এটো পূৰণ কৰিব লাগিব 4 * 2 8 4 * 5 20 ৰ হল হাতৰ হল 2 4 * 4 কিমান হ'ব 16 লগতে 2 আছে 18 আৰু 1 হাতৰ থাকিল 4 * 4 4 আৰু 1 5 2 * 1 কি পাবা 2 এতিয়া চাবা -11 প্লাস মাইনাস এই দুটা আমাৰ প্লাস কৰিব লাগিব প্লাস কৰি চাও আমি 5808 1 to 1 কি হ'ব 9295 5929 ডিভাইড বাই 2 এটো আমাৰ কি হয় আমি উৎপাদক উলাই কৰিব লাগিব ইয়াৰ আমি কি নোৱাৰো বৰ্গমূল আমি ডাইৰেক্ট পাব নোৱাৰো আমি কি কৰিম উৎপাদক উলাম মই এইখিনি গুছাই দিছো তোমালোকে লিখি ৰাখিবা চাবা এটোৰ উৎপাদক কেনেকৈ উলাব আমি 7 এৰে হৰণ কৰিম 7 এৰে কিমান বাৰ যাব ইয়াৰ মাজত 8 বাৰ 7 8 * 56 59 ৰ পৰা 56 বাদ দিয়া কিমান আহিব 3 2 এটা আহিল 32 ৰ মাজত 4 4 7 * 28 থাকিল কিমান 4 আৰু 9 কিমান বাৰ যাব 7 বাৰ আকৌ 7 এৰে দিয়া 7 এৰে 8 ৰ মাজত 1 থাকিল 1 14 ৰ মাজত 2 আৰু থাকিল 1 এটো কি এৰে যাব 11 এৰে 11 বাৰ যাব হল এতিয়া আমি জানো কি হয় দুটা উৎপাদকৰ কাৰণে এটা উৎপাদক বৰ্গমূল হিচাপে আহে আৰু দুটা উৎপাদকৰ কাৰণে এটা বৰ্গমূল আমাৰ এটা উৎপাদক আমাৰ বৰ্গমূল হিচাপে আহে তাহলে হলে 7 * 1 7 7 * 1 7 তাৰ মানে এটো কিমান পাম আমি 77 বৰ্গমূলটো আমি পাই গলো এতিয়া চাবা নেক্সট আমাৰ কি কৰিব লাগিব x = আমাৰ দি আছে -11 প্লাস 77/2 একবার আমি প্লাসত লিখিম একবার আমি কি লিখিম মাইনাসত লিখিম এটা আমি কৰিলো আগত প্লাসত
কি হ'ব 77 প্লাসত আছে এটো মাইনাস আছে এটা মাইনাস এটা প্লাস কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বাদ দি দিলো ডাঙৰটোৰ আগত প্লাস আছে আমি নিলিখিম মাইনাস হলে লিখিলেও 2 এৰে কাটিলে 6 ৰ মাজত 3 আৰু এটা 6 ৰ মাজত 3 তাৰ মানে x ৰ মান 33 আকৌ কি লিখিম আমি x -11 -77/2 কিয় কারণ একবার আমার প্লাসত আছে একবার মাইনাসত আছে দুইবার কৰিব লাগিব দুটাই মাইনাস হলে আমার সংখ্যা দুটার প্লাস কৰিব লাগে আৰু এনসাৰৰ আগত মাইনাস 2 এৰে কাটিম আমি 2 এৰে কাটিলে 4 বাৰ আকৌ 4 বাৰ মাইনাসৰ 4 এতিয়া চাবা আমি প্ৰথমতে কি লৈছিলো যে ৰেলগাড়ীৰ দ্ৰুতি মানে স্পিড আমাৰ কেতিয়াও মাইনাসত নহয় ঠিক আছে স্পিড সদায় প্লাসত হ'ব কোণ সদায় প্লাসত হ'ব মানুহৰ বয়স সদায় প্লাসত হ'ব আৰু দৈৰ্ঘ্য সদায় কি হ'ব প্লাসত হ'ব তেনেহলে কি পাম ইয়াতে লেট লিখিছো এতিয়া নিৰ্ণয় লিখি দিম যে নিৰ্ণয় তোমালোকে এইটো লাইন কমপ্লিট কৰি তাৰ পিছত এই দুটা লাইন লিখি দিবা নিৰ্ণয় যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি কিমান হ'ব 33 আৰু দ্রুতবেগী রেলগাড়ির দ্রুতি কি হবো 33 + 11 কিমান পাবা এটো সাইডত লিখি দিছো 44 কিলোমিটার/ঘন্টা হবো তোমালোকে ভিডিওটো পজ কৰি লিখিব কোশ্চেন 11 ত চোৱা তোমালোকৰ স্ক্ৰিনত লগাই দিছো মই কি কৈছে 11 ত আমাৰ দুটা বৰ্গ কৈছে দুটা বৰ্গ এটা ডাঙৰ বৰ্গ কৈছে আমাৰ আৰু এটা সৰু বৰ্গ বুলি কৈছে ঠিক আছে আচ্ছা দুটা বৰ্গৰ কালিৰ যোগফল কিমান হয় 468 বৰ্গৰ কালি তোমালোকৰ কি হয় বাহু স্কয়াৰ বা এল স্কয়াৰ এনেকুৱা পৰিছিলা তোমালোকে আচ্ছা আৰু কৈছে হিয়তৰ পৰিসীমাৰ পাৰ্থক্য পৰিসীমা তোমালোকে জানানে 4 * বাহু বা 4l এনেকুৱা পাইছিলা তোমালোকে এটো হল তোমালোকৰ কালি আৰু এটো হল তোমালোকৰ পৰিসীমা ঠিক আছে তোমালোকে ফৰ্মুলা দুটা লিখি ৰাখিব পাৰা আমি ম্যাথটো কেনেকৈ কৰিম প্ৰথমতে ধৰি লম লেট বা ধৰা হল কি ডাঙৰ বৰ্গৰ আমি বাহুটো ধৰি লম ঠিক আছে ডাঙৰ বৰ্গৰ বাহু আমি x বুলি ধৰি লৈছো ঠিক আছে x মিটাৰ বুলি ধৰি ললো আৰু সৰু বৰ্গৰ বাহুটো তোমালোকৰ আমি ধৰি ললো কি y মিটাৰ বুলি ধৰি ললো ঠিক আছে এতিয়া আমাক কৈছে যে হিহতৰ বৰ্গ মানে বৰ্গ দুটাৰ কালি প্ৰথম চৰ্তটো দিয়া আছে তোমালোকৰ বা অ্যাকর্ডিং টু কন্ডিশন 1 দিয়া আছে যে বৰ্গ দুটাৰ কালি আমাৰ কি হয় l স্কয়াৰ তাৰ মানে x স্কয়াৰ হ'ব বাহুটো আমি x বুলি লৈছো বাহুৰ ওপৰত স্কয়াৰ প্লাস সৰু বৰ্গটো আমাৰ y স্কয়াৰ দিয়া আছে দুটা মিলি কিমান হয় 468 এটো আমি 1 নম্বৰ বুলি দি থলো আমাক আৰু এটা শর্ত দিয়া আছে কি দিয়া আছে তোমালোকৰ কৈছে যে হিয়তৰ পৰিসীমাৰ পাৰ্থক্য মানে ডাঙৰ বৰ্গৰ পৰিসীমা মাইনাস সৰু বৰ্গৰ পৰিসীমা কিমান হ'ব 24 ডাঙৰ বৰ্গ বাহু হল x পৰিসীমাৰ সূত্ৰৰ কাৰণে 4 এটা ইনটু কৰিব লাগিব ডাঙৰটো হল মাইনাস সৰুটো ফৰ্মুলাৰ 4 আৰু বাহুৰ দৈৰ্ঘ্য আছে y মাইনাস কৰিলে আমি কি পাও 24 কোশ্চেনত আমাক দিয়া আছে এটো আমাৰ 2 নম্বৰ চাবা এটো আমি কি 2 নম্বৰ ইয়াতে নিলিখো ঠিক আছে 4 ৰে হৰণ কৰি দিম আমি 4 ৰে হৰণ কৰি দিলে কি পাম চাবা 4 ৰে হৰণ কৰি আছো মই গোটেই কেটা 4 ৰে 4 ৰ মাজত কেনসেল 4 ৰে 4 ৰ মাজত কেনসেল 4 ৰে ইয়াৰ মাজত 6 বাৰ যাব তোমালোকে কি পালা x মাইনাসত y ইকুয়াল টু 6 পালা এতিয়া x মাইনাস আছে সোঁফালে লৈ গলে কি পাবা তোমালোকে প্লাসত পাবা এটো মই 2 নম্বৰ বুলি দি থলো এতিয়া কি কৰিম এই x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই দিম এনেকৈ লিখিম x ইকুয়াল টু 6 + y 1 implies বা এনেকুৱা লিখিব পাৰা যে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখাতকৈ ইখিনি লিখা ভাল চাবা x ৰ প্ৰথমতে কি আছে x স্কয়াৰ
তার মানে কি হয়ে যাব 6 প্লাস y হোল স্কয়ার প্লাস y স্কয়ার আছে ইকুয়াল টু 4 6 8 এতিয়া তোমালোকে জানা a প্লাস b হোল স্কয়াৰৰ ফৰ্মুলাটো কি জানা তোমালোকে যে a স্কয়াৰ প্লাস 2ab প্লাস তোমালোকৰ b স্কয়াৰ তুলনা কৰি চোৱা ইয়াৰ পৰা a ইকুয়াল টু হৈ আছে তোমালোকৰ 6 আৰু b ইকুয়াল টু হৈ আছে তোমালোকৰ y ঠিক আছে প্রথমতে কি লিখিম তেনেহলে 6 স্কয়ার প্লাস কি হ'ব ফর্মুলা 2 তার পিছত a হয় a মানে 6 তার পিছত কি হয় b b মানে y প্লাস b স্কয়ার তার মানে y এর মানৰ স্কয়ার আৰু এটা y স্কয়ার আছে শেষত আমাৰ এটো দিয়া আছে আমি এটো লিখি দিলু সবা এতিয়া 6 স্কয়ার মানে 6 আৰু 6 ৰ ইনটু হ'ব কিমান হ'ব তোমালোকে 36 পাবা নেক্সট 2 into 6 তোমালোকে 12 পাই আছা ইয়াতে এটা 1 আছে ইয়াতেও এটা 1 আছে মনে মনে কেইটা 2 তেনেহলে কি হ'ব 2y স্কয়ার এটো আমি বাওফালে আনিলে কি হ'ব প্লাসত আছে মাইনাসত পাম ইকুয়াল টু 0 সবা 2y স্কয়ার তো মই আগত লিখিলো প্লাস 12y প্লাসৰ 36 মাইনাসৰ 468 ঠিক আছে ভালদৰে বুজি লবা এটা প্লাসত দি আছে এটা মাইনাসত দি আছে এনেকুৱা হলে ডাঙৰটোৰ পৰা আমি কি কৰো সৰুটো প্ৰথমতে বাদ দিল কি পাম 2 3 2 সরি 2 নহয় এটো 4 হ'ব 2 3 4 এটো পালো আমি 4 3 2 লিখিলো ডাঙৰটোৰ আগত কি হ'ব মাইনাস বহিব ইকুয়াল টু 0 এতিয়া চাবা আমি 2 এৰে গোটেই কেটা হৰণ দিব পাৰো 2 এৰে গোটেই কেটা কাটি যায় আমাৰ আমি যিমান সমীকৰণ উলাওতে আমি যিমান হৰু কৰিব পাৰো ঠিক আছে 2 এৰে কাটিম আমি 12y 2 এৰে ইয়াকো আমি 2 এৰে কাটি দিম 0 কো 2 এৰে আমি ডিভাইড কৰি দিলো 2 2 ক্যান্সেল 2 ইয়াৰ মাজত 6 বাৰ 2 এৰে 4 এর মাজত 2 বাৰ 3 এর মাজত 1 থাকিল কিমান আমাৰ 1 12 এর মাজত 6 লিখি দিলো আমি y স্কয়ার প্লাস 6y মাইনাসৰ 216 শূন্যৰে মানে 2 এৰে 0 ডিভাইড কৰিলে তোমালোকে 0 পাবা ঠিক আছে মই এখিনি গুছাই দিছো তোমালোকে লিখি লোৱা এইটো লাইন কম লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা স্টার্ট কৰিবা এই দুটা লাইন লিখিব নালাগে ঠিক আছে চাবা আমি কি কৰিম ইয়াক আমি a y স্কয়ার আগতৰ দৰে আগতে x আছিল ইয়াতে y আহিছে y লিখিছো b y স্কয়ার প্লাস c ইকুয়াল টু 0 ইয়াৰ লগত তুলনা কৰি y স্কয়াৰৰ লগত কি আছে তোমালোকৰ আছে a তেনেহলে আমি ইয়াতে কি পাম 1 এটা আহিব নেক্সট b y লগত থাকে ইয়াতে y স্কয়ার নহয় সরি এটো y লগত থাকে ইয়াতে আছে 6 c ধ্রুবকটো তোমালোকৰ কি দি আছে মাইনাসত 216 দি আছে চাবা এতিয়া আমি আগতে x লিখিছিলো দ্বিঘাত সূত্ৰটো এতিয়া আমি কি লিখিম y যদি ইয়াতে t থাকিল হয় আমি t লিখিলো হয় w থাকিলে w যেটো আমাৰ আখৰ থাকিব হেতু আমি লিখি দিম হ'ব ইয়াতে কোনো চেঞ্জ নহব ইয়াতে একে হ'ব তোমালোকৰ ডিভাইড বাই 2 আছে ঠিক আছে মাইনাস আৰু b এর মান দি আছে তোমালোকৰ 6 প্লাস মাইনাসত কি পাবা চাবা b এর মানৰ স্কয়ার মাইনাস 4 এর মান দি আছে তোমালোকৰ 1 আৰু c এর মান কি দি আছে মাইনাসৰ 216 হল ডিভাইড বাই 2 a এর মান কিমান দি আছে 1 ঠিক আছে নেক্সট চাবা কি আছে মাইনাসৰ 6 প্লাস মাইনাস 6 স্কয়ার মানে 6 আৰু 6 ৰ পূৰণ কিমান হ'ব 36 মাইনাস আৰু মাইনাসত প্লাস হৈ যাব 4 into 1 4 তাৰ লগত আৰু এটো ইনটু কৰিব লাগিব 4 into 6 24 ৰ 4 হাতৰ হল 2 4 into 1 4 আৰু 2 কিমান হ'ব
6 হ'ব 4 into 2 তোমালোকে কি পাবা 8 পাবা এতিয়া 2 into 1 2 ঠাই নাই কৰে না মই এখিনি গুছাই দিছো তোমালোকে লিখি লবা চাবা ইয়াতে কি হ'ব y equal to minus or 6 plus minus 36 আৰু এটো প্লাস কৰিম মানে 6 ৰ লগত 4 ৰ প্লাস হ'ব কিমান হ'ব 10 ৰ শূন্য হাতৰ হল 1 4 আৰু 6 আকৌ কি হ'ব 10 ৰ শূন্য হাতৰ 1 8 আছে 9 হৈ যাব তোমালোকৰ ৰুট ওভাৰ এটা আহিব তলত আছে 2 minus or 6 plus minus ইয়াৰ বৰ্গমূল কেনেকৈ উলিয়াবা চোৱা 9 ৰ বৰ্গমূল আমাৰ 3 দুটা শূন্য আছে তাৰ কাৰণে এটা শূন্য যদি এনেকে বুজি নোপোৱা তেনেহলে উৎপাদক কৰিব লাগিব 10 এৰে দিয়া কিমান যাব 1 শূন্য এটা কমি আহিব মানে 9 ৰ মাজত 9 বাৰ যাব শূন্য এটা আমাৰ কমি আহিব আকৌ আমি কিহেৰে দিব পাৰো 10 এৰে দিলে আকৌ 9 বাৰ আহিব শূন্য এটা কমি যায় 10 এৰে ডিভাইড কৰিলে 3 ৰে 3 বাৰ আমি জানো দুটা 3 উৎপাদকৰ কাৰণে এটা 3 আৰু দুটা 10 ৰ কাৰণে তোমালোকৰ কেইটা 10 আহে এটা 10 আহিব দুটা 3 ৰ কাৰণে এটা 3 দুটা 10 ৰ কাৰণে এটা 3 10 কি হ'ব 30 এটোকে লিখিছো ডিভাইড বাই 2 এতিয়া চাবা y equal to -6 plus ত 30 by 2 আৰু একবাৰ কি হ'ব y equal to -6 minus or 30 by 2 কিয় ইয়াতে প্লাস আছে প্লাস লিখিলো তলত মাইনাস আছে আমি মাইনাস লিখি দিলো এটা প্লাসৰ এটা মাইনাসত কি হ'ব প্লাসতকৈ মানে ডাঙৰতকৈ সৰুটো বাদ দিম ডিভাইড বাই 2 2 এৰে কাটিলে 2 ৰ মাজত 1 4 ৰ মাজত 2 এতিয়া কি হ'ব দুটা মাইনাস আছে আমি প্লাস কৰিব লাগিব আৰু आंसर লগত মাইনাস 2 এৰে কাটিম 2 এৰে কাটিলে 18 বাৰ মাইনাসৰ 18 y ৰ মান আমি কিমান পালো 12 পালো আৰু y ৰ মান কিমান পালো মাইনাসৰ 18 পালো আমি y ৰ মান কি হিচাপে লৈছিলো y সোয়া আমি বাহুৰ দৈৰ্ঘ্য হিচাপে লৈছিলো ঠিক আছে দৈৰ্ঘ্য কেতিয়াও নেগেটিভ নহয় তাৰ মানে আমাৰ এটো ক্যান্সেল যাব এটো আহিব তোমালোকে ইখিনি লিখি লোৱা মই গুছাই দিছো সাবা নেক্সট কি হ'ব তোমালোকে সমীকৰণ 1 মই ইয়াতে লিখি থৈছো তোমালোকে লিখিব না লাগে ইয়াতে লিখি থৈছো সাবা এই y ৰ মানটো আমি সমীকৰণ 1 ত বহাই দিম y equal to কি আছে 12 1 implies বা এনেকে লিখিব পৰা y ৰ মান 1 নং সমীকৰণত বহুৱাই ইমান দীঘল লিখাৰ কোনো প্ৰয়োজন নহয় মোৰ মতে x equal to 6 plus y ৰ মান কিমান দি আছে 12 তেনেহলে x equal to তোমালোকে কিমান পাবা 6 আৰু 12 18 হেকত মিটাৰ তাৰ মানে হেকত এনেকে লিখি দিবা নিনে ডাঙৰ বৰ্গৰ বাহু তোমালোকে বাহু ওলাব দিছে ডাঙৰ বৰ্গৰ আৰু সৰু বৰ্গৰ কি হ'ব 18 মিটাৰ আৰু সৰু বৰ্গৰ বাহুডাল কি হ'ব তোমালোকৰ 12 মিটাৰ হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু এইটো চেপ্টাৰৰ যদি পুৰণি ভিডিওবিলাক চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লব